নমস্কাৰ এনিভাৰত 24 লৈ সকলোকে স্বাগতম জনাই লৈ আহিছো আজিৰ পুৱাৰ খবৰ অসমৰ কোটি কোটি মুছলমানলৈ সুখবৰ অসমৰ 11 এপ্ৰিলত পালন কৰা হ'ব ঈদ উল ফিতৰ 10 এপ্ৰিলত ঈদৰ জোন দেখা নগল ভাৰতত হেহে 11 এপ্ৰিলত পালন কৰা হ'ব ঈদ কেন্দ্ৰীয় হিলাল কমিটিৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা 10 এপ্ৰিলত সৌদি আৰবত পালন কৰা হ'ব ঈদ অসমৰ কোটি কোটি মুছলমানলৈ সুখবৰ অসমত 11 এপ্ৰিলত পালন কৰা হ'ব ঈদ উল ফিতৰ ঈদৰ জোন দেখা নগল ভাৰতত হেয়ে 11 এপ্ৰিলত পালন কৰা হ'ব ঈদ কেন্দ্ৰীয় হিলাল কমিটিৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা 10 এপ্ৰিলত সৌদি আৰব পুনৰ ৰিজাৰ্ভ ক্লজত এগৰাকী কনিষ্টেবলৰ আৰু নগাঁৱৰ যান-বাহন শাখাৰ কনিষ্টেবলৰ ৰিজাৰ্ভ ক্লজড কনিষ্টেবল গৰাকীৰ নাম জিতুমণি হাজৰিকা বুলি জানিব পৰা গৈছে আৰু ই ৰিক্সা চালকক চৰ খুধাইছিল জিতুমণিয়ে পুনৰ ৰিজাৰ্ভ ক্লজড এগৰাকী কনিষ্টেবলৰ নগাঁৱৰ যান-বাহন শাখাৰ কনিষ্টেবলৰ ৰিজাৰ্ভ ক্লজড কনিষ্টেবল গৰাকীৰ নাম জিতুমণি হাজৰিকা বুলি জানিব পৰা গৈছে ই ৰিক্সা চালকক চৰ খুধাইছিল জিতুমণিয়ে যাৰ বাবে ৰিজাৰ্ভ ক্লজড হ'ব লগা হ'ল এপিনে দেৰগাঁৱৰ ৰগামাটিত পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ নামৰ AS01 KC 5227 নম্বৰৰ নৈশ বাছখন দুৰ্ঘটনাগ্ৰস্ত ৰগামাটিৰ টোলগেটৰ সমীপত পথৰ কাষৰ দ পথাৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাছখন ফলত গুৰুতৰভাৱে আহত হৈ বাছখনৰ বহু সংখ্যক যাত্ৰী ইয়াৰে ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে দেৰগাঁৱৰ ৰঙামাটিত পুৱাই সংঘটিত হয় এটা ভয়াৱহ পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ নামৰ AS01 KC 5227 নম্বৰৰ নৈশ বাছখন পতিত হৈ দুৰ্ঘটনাত দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটৰ সমীপৰ পথৰ কাষৰ দ পথাৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাছখন ফলত গুৰুতৰভাৱে আহত হৈ বাছখনৰ বহু সংখ্যক যাত্ৰী ইয়াৰে ভিতৰত এজনৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে ৰগামাটিৰ স্থানীয় ৰাজ্যৰ তৎপৰতাত আৰু দেৰগাঁও আৰক্ষীয়ে আহত সকলো যাত্ৰীকে প্ৰথমে দেৰগাঁও সামূহিক চিকিৎসালয় আৰু পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে 5টামান বজাত যি আমাৰ ইয়াত যি ছুপাৰ এখন পাল্টি মাৰিছে ছুপাৰখন গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ অভিমুখে গৈ আছিলে আৰু যি নিউ টোলগেট ৰঙামাটি এই টোলগেটৰ ওচৰত পাল্টি মাৰিছে আৰু প্ৰায় 50জনমান ব্যক্তি আছিলে পেছেঞ্জাৰ তেওঁৰে 10জনমান বিশেষ গুৰুতৰভাৱে ঘাইল হৈছে আৰু আমাৰ স্থানীয় ৰাজ্যে বহুত সহযোগ কৰাৰ কাৰণে তদন্তকে তেওঁবিলাকক ওলাই আৰু পঠিয়াই দিয়ে আৰু বৰ্তমান জনমতে এতিয়া দীৰ্ঘদিন ধৰি চলি আহিছে নগাঁও চহৰৰ দাঁতিকাষৰীয়া গাঁওসমূহত গৰু চোৰৰ সন্ত্ৰাস দমৰা গাই বলদ কোনো গৰুৱে যেন হাৰি যোৱা নাই চোৰৰ পৰা ডিমৰগুৰিৰ মাহৰুল গাঁৱৰ অৰুণ শইকীয়াৰ গৃহৰ পৰা চোৰে চুৰি কৰে এহাল বলদ গৰু আৰু ঘৰৰ গৃহস্থৰ টোপনিৰ সুযোগ বুজি চোৰে সংঘটিত কৰে এই চুৰিকাণ্ড এই সন্দৰ্ভত আগবঢ়াইছো এটা প্ৰতিবেদন নগাঁৱত গৰু চোৰৰ সন্ত্ৰাস দীৰ্ঘদিন ধৰি চলি আহিছে নগাঁও চহৰৰ দাঁতিকাষৰীয়া গাঁওসমূহত গৰু চোৰৰ সন্ত্ৰাস দমৰা গাই বলদ কোনো গৰুৱে হাৰি যোৱা নাই চোৰৰ পৰা ডিমৰগুৰিৰ মাহৰুল গাঁৱৰ অৰুণ শইকীয়াৰ গৃহৰ পৰা চোৰে চুৰি কৰি যাবলৈ সক্ষম হয় এহাল বলদ গৰু ঘৰৰ গৃহস্থৰ মাজনিশাৰ টোপনিৰ সুযোগ বুজি চোৰে সংঘটিত কৰে এই চুৰিকাণ্ড এমাহৰ পূৰ্বেও সেই একেখন গাঁৱতে সংঘটিত হৈছিল আন এটা গৰু চুৰিকাণ্ড চুৰি হোৱা গৰুহালৰ বজাৰ মূল্য প্ৰায় 1.5 লাখাধিক টকা উপাৰ্জনৰ একমাত্ৰ সমল বলদ গৰুহাল চোৰে চুৰি কৰি লৈ যোৱাত এটা দেশহাৰা হৈ পৰিছে খেতিয়ক অৰুণ শইকীয়া মৰিকলং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে পোৱা নাই কোনো ধৰণৰ সঁহাৰি আমাৰ কালি গৰুহাল আছিলে সেই গৰুহাল আমি খেতি পথাৰ কৰি চলি থাকোঁ তাৰ দিয়ে আমি উপাৰ্জন কৰোঁ সেই গৰুহাল যোৱাকালি ৰাতি চুৰ কৰি লৈ গুচি গৈছে আমি শুই আছিলোঁ গৰুহাল আমি 3টা বজাৰ পিছত 4টা বজাত আমি সময়ত গম পাওঁ গৰুহাল এই ৰছী কাটি দিছে
এটা ৰছী কাটি বেৰ ফাকেদি লৈ গৈছে আৰু এটা গাঁঠি খুলি লৈ গুচি গৈছে। আমি ৰাস্তাত দেখা পাইছোঁ এই গাড়ীখনৰ হেৰি ভাঙা আছিলে আৰু গাড়ীৰ ভিতৰতে ভৰাই নিছে আৰু 6টা। তাৰে বলদহাল লৈ গুচি গৈছে। আমি যিহাল গৰু দি উপাৰ্জন কৰি চলি থাকোঁ, খেতি পথাৰ কৰোঁ, বাকী 4টা নিব নোৱাৰিলে। গৰুহালৰ বজাৰৰ মূল্য 1 লাখৰ ওপৰতে হ'ব। ভাল গৰু, আমি সেইহালৰ ওপৰতে চলি থাকোঁ। আমি পুলিচৰ ওচৰত এজাহাৰ দিছোঁ এই ইটাচালি থানাত। এই মৰিকলং থানাত এই আমি এজাহাৰ দিছোঁ। তেওঁলোকে বিচাৰি দিম বুলি কৈছে। পুলিচ এতিয়ালৈকে ঘৰত অহা নাই। কৈছোঁ যে আমাৰ গৰুহাল বিচাৰি দিলে আমি ভাল হ'ব আৰু আমি সেই গৰুহালৰ ওপৰেদি উপাৰ্জন কৰি চলি থাকোঁ। কোনে নিব পাৰে, কিবা সন্দেহ কৰিছে নেকি? সন্দেহ আমি এতিয়া ৰাস্তাতে গাড়ী গৈয়ে থাকে। এতিয়া আগত হৈছে, বহুত গৰু নিছে ইয়াৰ পৰা, এই ডিমৰগুৰি মাহৰুল বুলি কয়। ডিমৰগুৰি জাচিংফা ধাবাৰ ওচৰত। এই সকলো গাঁৱৰ কোনোবা গাঁৱতো যদি দেখা পায় গৰুহাল, আমি মোবাইল নম্বৰ দি আছোঁ, এই নম্বৰত ফোন কৰি আমাক জনাই দিয়ে। যাতে নম্বৰটো দি দিওঁ মোবাইলত। এইটো আমাৰ গোহালি, ইয়াত আমাৰ গৰু আছিলে। গৰু আপোনাৰ গৰুহাল যোৱা ৰাতি আপোনাৰ 2টামান বজালৈকে আমি চাইছোঁ গৰু আছে। তাৰপিছত আমি ভিতৰত গৈ মানে শোৱাৰ পিছতে আমি ৰাতিপুৱা 4টামান বজাত উঠি পেলাই গোহালি ঘৰৰ ফালে চাইছোঁগৈ। গোহালিত গৰু নাই, গৰু 2টা নাই। আমাৰ টোটেল 6টা গৰু আছিলে, 6টাৰে 2টা গৰু বলদহাল গৰু নাই, মানে হালোৱা গৰুহাল। সেইহাল গৰু দি আমি খেতি বাতি কৰি খাওঁ। সেইহাল গৰুৰ ওপৰতে আমাৰ উপাৰ্জন আছিলে। এতিয়া গৰুহাল লৈ গ'ল। কোনোবা যদি ক'ৰবাত দেখা কৰা পায় গৰুহালৰ ফুটেজ দি দিম। যদি দেখা কৰা পায় আপোনালোকে আমাক কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰো দি দিম। কিমানমান টকা মূল্য গৰুহালৰ মূল্য আপোনাৰ 1ৰ পৰা আপোনাৰ 1-20 লাখ তেনেকুৱা হ'ব, 1,20,000 তেনেকুৱা হ'ব। মানে ওচৰে পাজৰে হৈছে, আগত হৈছে আপোনাৰ আপোনাৰ 1 বছৰমান আগৰ পানী, এমাহৰ আগতো হৈছে, তাৰ আগতো হৈছে, হৈ থাকে মাজে মাজে। এইখন অসুবিধা হ'ব, যথেষ্ট অসুবিধা হ'ব আমাৰ খেতি বাতি কৰিবলৈ। সেইহাল এপিনে ডুমডুমাৰ দীঘল তৰং চাহ বাগিচাত ভয়ংকৰ ঘটনা। অইল ইণ্ডিয়া লিমিটেডৰ তৈল পৰিবাহী পাইপ ফুটি তীব্ৰ বেগত তেল গেছ নিৰ্গত হৈছে আৰু বাগিচাখনৰ 10 নং শ্ৰমিক লাইনৰ কাষতে অৱস্থিত 24 নং তেলখাটটো। ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা শ্ৰমিক লাইন। খাটটোত নিশা প্ৰায় 11 মান বজাত ভয়ংকৰ শব্দৰে নিৰ্গত হয় তেল আৰু গেছ, আৰু ঘটনা সন্দৰ্ভত এতিয়া সন্ত্ৰাস সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত। এই সন্দৰ্ভত আগবঢ়াইছো এটা প্ৰতিবেদন। অইল ইণ্ডিয়া লিমিটেডৰ তৈল পৰিবাহী পাইপ ফুটি তীব্ৰ বেগত তেল গেছ নিৰ্গত। বাগিচাখনৰ 10 নং শ্ৰমিক লাইনৰ কাষতে অৱস্থিত 24 নং তেলখাট। ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা শ্ৰমিক লাইন। খাটটোত নিশা প্ৰায় 11 মান বজাত ভয়ংকৰ শব্দৰে নিৰ্গত হয় তেল গেছ। ঘটনাত সন্ত্ৰাস সৃষ্টি হয় স্থানীয় লোকৰ মাজত। বাগজান অগ্নিকাণ্ডৰ পুনৰাবৃত্তিৰ আশংকাত ওৰে নিশা নিৰাপদ স্থানলৈ পলায়ন স্থানীয় লোকৰ। অইল ইণ্ডিয়াই নিৰ্গত হৈ থকা তেল গেছ বন্ধ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানলৈকে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰা দেখা গৈছে। ঘটনাত সমীপৰে বৃহৎ পৰিমাণৰ চাহ বাগিচা আৰু শ্ৰমিক লাইনৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। তীব্ৰ বেগত নিৰ্গত হোৱা তেল গেছে শ্ৰমিক লাইনৰ মূল্যৱান গছ গছনি আৰু গৃহৰ ভিতৰৰ আচবাব খাদ্য সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন কৰাও পৰিলক্ষিত হৈছে। হানিকে হিয়ামে গেছ আৰু তেল লিক হলে হানিকে গোটা ঘরে और बागान सकान घरे बाड़ी साड़ी फल फूल लगा है उसमें सब में तेल लग जाए घरे पूरा तेल सेल गैस ढुक के सब बर्बादे हो गए और हानिकर एन सब कोई भागे अवस्था में सब भागी दी भये हानिकर माए दादा आई बाबा सबे भाग लिए छोटे छोटे छुआ हे कर नहीं पार्बेन सब की करबेन सब कोई हेरी करके ले गली और सब कोई के डरे कहाँ थकला हानि 10 नंबर लाइन रात में कहाँ थकला राते हानि यहाँ हानि के सिनेमा घरे
पूजा थान सामने हानि रही की नष्ट है घर में की नष्ट माने सबे करे खाना पीना बनाए रहे चाल साल तो किबा हबे करे ना खराब गैस उस ढुक जाबे खामे तो एकदम 4 रोज तो खराबे हो जाबे ना सब्जी पाती इला एखन 12 दिनिया बाजार करिला हानि और हानि के सब्जी पाती सब खराबे हो गेले तामुल सामुल फल मूल है गेले तो खराबे हो गेले नी तो इदिके तो नाय देखी री राइते खाना सना खियाबो बोलत ही चुआ गिलन के से कोन बाजो होते पूरा खाए के देखती तो पूरा हियाई थी होते की होता गैस निकलत रहे तेल निकलत रहे पूरा तेलटा निकलत है कोन चुआ गिलन लेके कोने जब कोने नहीं होती पीछे हानि सिनेमा घरे जाई के रहली बर माथला हां रात भर हुआई रहली कि तेल गैस तो के घर में पहुंचे हां पहुंचे है पूरा पहुंच जाए तो पूरा गैस से तेल से रोके नहीं पड़ा थे यार पूरा मिथि पहुंच जाए घर गिलन में टिंग सिंग गोटाई अंगना तंगना ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ প্ৰতিবেদন এবি ভাৰত 24 কোষাধ্যক্ষৰ দায়িত্বত অসম সন্তান নগাঁৱৰ ছাত্ৰ তানজিল হুছেইনক NSUI ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে NSUI ৰাষ্ট্ৰীয় সম্পাদক আৰু কোষাধ্যক্ষৰ দায়িত্ব প্ৰদান তানজিলক পূৰ্বে ৰাজ্যিক NSUIৰ উপসভাপতিৰ দায়িত্বত আছিল তানজিল হুছেইন NSUI ৰাষ্ট্ৰীয় পৰ্যায়ত কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰা উত্তৰ পূব ভাৰতৰ প্ৰথমজন ছাত্ৰ নেতা তানজিল হুছেইন পুনৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ NSUI ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ দায়িত্বত অসম সন্তান নগাঁৱৰ ছাত্ৰ তানজিল হুছেইনক NSUI ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ দায়িত্ব অৰ্পণ NSUI ৰাষ্ট্ৰীয় সম্পাদক আৰু কোষাধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে তানজিল হুছেইনক আৰু পূৰ্বে ৰাজ্যিক NSUI উপসভাপতিৰ দায়িত্বভাৰত দায়িত্বত আছিল তানজিল হুছেইন NSUI ৰাষ্ট্ৰীয় পৰ্যায়ত কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰা উত্তৰ পূব ভাৰতৰ প্ৰথমজন ছাত্ৰ নেতা পুৱাৰ খবৰৰ মাজতে এই মুহূৰ্তত লৈছো খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SL Group of Institutions. বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ আগবঢ়াইছো পৰৱৰ্তী বাতৰি নেখা মানকাছৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন লোক আহতজনৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আহত লোকজনক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে এতিয়া মানকাছৰ আৰক্ষীয়ে এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ নিখা মানকাছৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন লোক আহতজনৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আহত লোকজনক নিখা দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰত সংঘটিত হৈ দুৰ্ঘটনাটো বাইকেৰে মানকাছৰৰ পৰা কাকৰিপাৰালৈ গৈ থকাৰ সময়তে সংঘটিত হৈ দুৰ্ঘটনাটো আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ নিখা মানকাছ এইপিনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত পুনৰ দুৰ্নীতি বৃদ্ধাৰ ধন আত্মসাতৰ অভিযোগ ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে সোণাৰী সমষ্টিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত একাংশ বিজেপি পালিনেতাই লুণ্ঠন চলাই অহা ঘটনাই এতিয়া সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে বৃদ্ধাগৰাকীয়ে বাসগৃহটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে এই মুহূৰ্ততো এই সন্দৰ্ভত আগবঢ়াইছো এটা প্ৰতিবেদন দুৰ্নীতি হাপেখাতেত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ৱাৰ্ড মেম্বাৰে বৃদ্ধা মহিলাৰ ধন আত্মসাতৰ অভিযোগ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত হাপেখাতি পঞ্চায়তৰ 2 নং ৱাৰ্ডত ৱাৰ্ড মেম্বাৰে হিতাধিকাৰীৰ ধন আত্মসাতৰ ঘটনা এটা পোহৰলৈ আহিছে সৌমিত্ৰ দে নামৰ 70 এগৰাকী বৃদ্ধা মহিলাৰ নামত অহা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ 2022 চনতে আবণ্টন লাভ কৰে দৰিদ্ৰ হিতাধিকাৰীৰ নামত আবণ্টন পোৱা ঘৰটোক বলপূৰ্বক ৱাৰ্ড সদস্যগৰাকীয়ে বনাই দিম বুলি গোটেইকেইটা কিস্তিৰ ধন উলিয়াই নিয়াৰ লগতে বৃদ্ধাগৰাকীৰ নামত অহা বৃদ্ধ পেঞ্চনৰ টকাকেইটাও উলিয়াই নিয়ে বৃদ্ধা মহিলাগৰাকীয়ে বহুবাৰ কোৱাৰ পাছতো ঠিকাদাৰ ৰূপে ৱাৰ্ড মেম্বাৰগৰাকীয়ে গুৰুত্ব প্ৰদান কৰা নাই বুলি বৃদ্ধা মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে অভিযোগ অনুসৰি সোণাৰী সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত একাংশ বিজেপি পালিনেতাই লুণ্ঠন চলাই অহাৰ ঘটনাই সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে বৃদ্ধাগৰাকীয়ে বাসগৃহটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে এই সন্দৰ্ভত আমাৰ সাংবাদিক পৰিস্মিতা ফুকনৰ এক প্ৰতিবেদন আগবঢ়াইছো
হয় কিছুদিনৰ আগতে মামৰা সমষ্টিত যি 12টাকৈ PMY ঘৰৰ নামত বিজেপি পালি নেতাৰ যি লুণ্ঠন চলাইছিলে সেয়া আমি কিছুদিনৰ আগত দেখাই গৈছিলো কিন্তু আজি আমি উপস্থিত আছো সোণাৰী সমষ্টিৰ হাপেখাটি পঞ্চায়তৰ অন্তৰ্গত 2 নং ৱাৰ্ডত আৰু ইয়াতে এগৰাকী বৃদ্ধ মহিলাৰ PMY ঘৰৰ গৃহ বনাই দিয়াৰ নামত বিজেপি পালি নেতাই কেনেদৰে লুণ্ঠন চলালে সকলো সমুদায় ধন তেওঁ উলিয়াই নিয়াৰ পাছতো আজিলৈকে ইয়াত দৰ্জা নালাগিলে আৰু ওপৰত এইবিলাক ৰড এনেকে ওলাই থাকিলে ইয়াত চিলিং বনাই একো চিলিং নলগালে তেওঁলোকে ফটা বস্তা ঘৰতে ফটা বস্তা আৰি তেওঁলোকে ৰাখিছে আৰু এইবিলাক যিবিলাক ফুটা এনেকে থাকিলে এগৰাকী অসহায় বৃদ্ধ মহিলাই তেওঁ যি PMY গৃহ তেওঁৰ নামত আহিছিলে তেওঁৰ নামত এই অহা PMY গৃহ তেওঁ বিজেপিৰ পালি নেতা ৱাৰ্ড মেম্বাৰজনক তেওঁ ঠিক বনাবলৈ দিছিলে আৰু বনোৱাৰ নামত তেওঁ এইবিলাক সব আবুৱা আহিলে তেওঁ কিছুমান ৰড উলিয়াই থাকিলে আৰু ফুটা ওলাই আছে এইবিলাক মানে একেবাৰে যিখিনি সমুদায় ধন উলিয়াই নি তেওঁ আত্মঘাত কৰিলে আৰু ইয়াত হিতাধিকাৰীৰ সৈতে আমি কথা পাতিম বাইদেউ আপোনাৰ নামটো সবিতা দে আপোনাৰ ঘৰটো কিমান চনত আহিছিলে ঘৰটোতো 2 বছৰ পাৰ হ'ল 2 বছৰ পাৰ হ'ল আপোনাৰ সমুদায় ধন উলিয়াই দিলে নেকি সব ধন আহিছে কোনে কাক বনাব দিছিলে সেই নিজে লোক নিয়ে আছে মানুহজনৰ নাম ৱাৰ্ড মেম্বাৰজনৰ নাম ৰাতুল শৰ্মা আপোনাৰ বৃদ্ধ পেঞ্চন পায়নে আপুনি পায় সেইটো ইপিনে নগাঁৱৰ কঠিয়াতলিৰ নেবুকালিত নেখা এটা লাজুকী বান্দৰৰ বন বিভাগৰ লোকে উদ্ধাৰ কৰে লাজুকী বান্দৰটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন লোক আৰু প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ অন্তত এই বিৰল বান্দৰটোক বনত মোকলাই দিব বুলি জানিবলৈ দিয়ে এই সন্দৰ্ভতো আগবঢ়াইছো এটা প্ৰতিবেদন কঠিয়াতলিত উদ্ধাৰ হৈছে এটা লাজুকী বান্দৰ নগাঁও জিলাৰ কঠিয়াতলিৰ নেবুকালিত কালি নিশা এটি লৰিজ অৰ্থাৎ লাজুকী বান্দৰ উদ্ধাৰ কৰে বন বিভাগৰ লোকে নেবুকালিৰ এঘৰ লোকৰ বাৰীত এই বিৰল প্ৰজাতিৰ বান্দৰটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি কঠিয়াতলিস্থিত বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ এটি দলে এই লাজুকী বান্দৰটো উদ্ধাৰ কৰাৰ লগতে লাজুকী বান্দৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন লোককো চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ অন্তত এই বিৰল বান্দৰটোক বনত মোকলাই দিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে আমি প্ৰায় 9টামান বজাত খবৰটো পাইছোঁ নেবুকালিৰ এজন মানুহে ফোন কৰিলে আমাৰ ৰেঞ্জত যে তাত মানে বান্দৰৰ নিচিনা এটা প্ৰাণী পাইছে তো আমাৰ যোনটো ৰেস্কিউ টিম হয় আমাৰ ৰেঞ্জৰ তাহাঁতক মানে সেই মুহূৰ্ততে নিৰ্দেশ দিয়া হ'ল সেইটো স্থানলৈ যাবলৈ আৰু তাত গৈ পেলাই আমি জন্তুটো ৰেস্কিউ কৰিলোঁ একচুৱেলি এইটো আপোনাৰ বেংগল স্লো লৰিছ বুলি কয় এটা দুষ্প্ৰাপ্য বন্যজন্তু আৰু আমাৰ যোনটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ মানে শেডিউল 1 থকা এটা আপুৰুগীয়া জন্তু আমি এতিয়া বৰ্তমান ৰেস্কিউ কৰি অনা হ'ল আমি এতিয়া তাৰ মানে সিচুৱেশ্যনটো চাই পেলাই আমি তাক মানে নিৰাপদ স্থানত মুকলি কৰি দিয়া হ'ব আৰু এজন লোকে অলপমান তেওঁ মানে ইনজিউৰ্ড হৈছে হেণ্ডেল কৰোঁতে তো তেখেতক আমাৰ স্থানীয় চিভিল হস্পিটেলত আমি বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে মৰিগাঁও দৰিমাৰীত এজন যুৱকৰ হাতৰ পৰশত আচলতে প্ৰাণ পাই উঠিল বিহুৱান দিগম্বৰ দাস নামৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকজনৰ পুত্ৰ ৰাহুল দাসে ভাতৰ পাতত নিভাজ ফুলাম গামোচা বৈ অঞ্চল জুৰি লৈ আহিছে সুনাম আৰু যুৱকজনে জোৰাই লগাইছে আপোনাৰ আৰু মোৰ মন পচন্দৰ বিহুৱানখনি চাওঁহক সাংবাদিক পিংকু দাসৰ এটা প্ৰতিবেদন ইপিনি গাৰ 7খন 8খন এজন যুৱক আছে মৰিগাঁও জিলাৰ নিচেই কাষতে থকা এখন গাঁওখনৰ নাম হৈছে দৰিমাৰী আৰু উক্ত গাঁৱৰ এজন ব্যতিক্ৰমী যুৱকৰ ওচৰত আমি আহিছোঁ যুৱকৰ ঘৰলৈ আমি আহিছোঁ যুৱকজনৰ পৰা কিছু মন্তব্য ল'ব চেষ্টা কৰিম কিয় আমি ব্যতিক্ৰমী বুলি কৈছোঁ বিহু আনন্দ উল্লাসৰ মাজত আমি কিয় ব্যতিক্ৰমী বুলি কৈছোঁ সেই যুৱকজনক আমি প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ এনেধৰণে তাঁতৰ শালত শিপিনীৰ ৰূপত এজন যুৱক আৰু যুৱকজনে বিভিন্ন সময়ত নিজে হাতে নিৰ্মাণ কৰা নিজে গঢ় দিয়াৰ ফুলাম গামোচাৰ চিট
কাপোৰ বয় কাপোৰ বিক্ৰী কৰি অহাৰ সমান্তৰালকৈ নিজৰ মাক দেউতাককো সকলো ধৰণৰ কাপোৰ বয় যোগান ধৰিছে কিন্তু সেই ল'ৰাজনে উক্ত ল'ৰাজনে কিমান কাপোৰ বৈছে কিয় আমি ব্যতিক্ৰমী বুলি কৈছোঁ সকলো কথা জানিবৰ কাৰণে চেষ্টা কৰিম মন্তব্য ল'ব চেষ্টা কৰিম ল'ৰাজনৰ পৰা আমি মন্তব্য ল'ব চেষ্টা কৰিম তেওঁক মই মোৰ সতীৰ্থক অনুৰোধ কৰিছোঁ যে তেওঁ পৰিৱেশ দেখাবৰ কাৰণে আমি এতিয়াৰ তেওঁ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম বা ক'বৰ কাৰণে চেষ্টা কৰিম যুৱকজনে আজি লকডাউনৰ আগৰ পৰাই যি শিপিনী কামত জড়িত হৈছে আৰু শিপিনী কামত মাক দেউতাকক সহায় কৰি দি অহা পিছৰ পৰাই নিজে শিপিনী কামত জড়িত হৈছে আৰু গাঁৱৰ বাই ভনীসকলক কাপোৰ বিক্ৰী কৰি আহিছে বিভিন্ন সময়ত বিক্ৰী কৰিছে উচিত মূল্য পাইছেনে নাই আমি যুৱকজনৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম বিহুৱান বৈছা গামোচা বৈছা বিক্ৰী কৰিছা যি দাম এই দামটো তুমি পাইছানে নাই পাইছোঁ এই যে মেট্ৰিক পৰীক্ষা দিছা এবাৰ এই মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ব পৰীক্ষা বহুত ভাল হৈছে মানে 3 মাহ মই কাপোৰ বোৱাই নাই পঢ়া শুনাতে লাগি আছোঁ 3 মাহত তাৰপিছত এতিয়া আকৌ পৰীক্ষা শেষ হোৱাৰ পিছত মই কাপোৰত লাগিছোঁ আৰু যিহেতু বিহু আহিছে বিহুৱান লাগে মানুহক মোক ঘৰতে সূতা দিছেহি পইচা দিছেহি বোলে এই কাপোৰ বৈ দিয়ক গামোচা বিহুৱান বৈ দিয়ক সেয়া এতিয়া মই যিসকলে পইচা দিছে বা গামোচা কৰিবৰ কাৰণে আগতীয়াকৈ পইচা দিছে সেইসকলৰ ঘৰতো গাভৰু ছোৱালী আছে কিন্তু সিহঁতৰ ঘৰত বব নোৱাৰে কি ক'বা এই সন্দৰ্ভত সিহঁতে আলাহ কৰে মোবাইল আছে মোবাইল টিপি থাকে সেয়া তাকে কৰি থাকে ময়ো মোবাইল চাওঁ ৰাতি চাওঁ মই দিনতো চাওঁ হ'লেও মই নিজৰ দায়িত্বটো কৰ্তব্যটো পালন কৰি আহিছোঁ আৰু এনেধৰণে উল্লেখ কৰিছে যে তেওঁ এজন বৰ্তমান মেট্ৰিক চূড়ান্তৰ পৰীক্ষাৰ প্ৰাৰ্থী আৰু 19-20-21 তাৰিখৰ ভিতৰতে তেওঁ ৰিজাল্ট পাব আৰু তেওঁ মুখেৰে উল্লেখ কৰিছে যে তেওঁ পৰীক্ষা সুন্দৰ হৈছে এটা কথা ক'ব লাগিব যে বৰ্তমান সময়ত গাভৰু ছোৱালীবিলাকে নিজৰ মোবাইলটো হাতত লৈ বিচনাৰ ওপৰত ভিডিঅ' চাই সময় অতিবাহিত নকৰাৰ সমান্তৰালকৈ আন এটা দিশত যদি আমি উল্লেখ কৰোঁ এজন যুৱকে তেওঁ কোনো ধৰণৰ সময় অপচয় নকৰি নিজৰ কামৰ মাজত ব্যস্ত থাকি পঢ়া শুনা ঘৰৰ কাম কৰাৰ লগতে তেওঁ নিজে কাপোৰ বয় বিক্ৰী কৰিছে নিজে লাভান্বিত হৈছে তেওঁ মুখেৰে কৈছে যে যি বিক্ৰী কৰিছে আৰু সেয়া তেওঁ উচিত দাম পাইছে ল'ৰাজনে চৰকাৰৰ পৰা কিবা সহায় সহযোগিতা পাইছেনে নাই যিহেতুকে এজন যুৱক হয়তো তেওঁক কিবা কাৰণত আমি পুনৰবাৰ তেওঁক সুধিবৰ কাৰণে চেষ্টা কৰিম কিবা কাৰণত ল'ৰা বুলি পিছ হুহকি মাৰিব পাৰে কিয়নো আমি দেখিবলৈ পাওঁ যে ভালকৈ কাপোৰ বব নজনা মানুহেও সূতা পাইছে কিন্তু উক্ত ল'ৰাজনে সূতা কাপোৰ পাইছেনে নাই বা চৰকাৰৰ পৰা কিবা সহায় সহযোগিতা পাইছেনে নাই সেই কথা জানিবৰ কাৰণে চেষ্টা কৰিম যদিহে তুমি বেয়া নোপোৱা এটা কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম যে এই যে কাপোৰ বৈছা আৰু চৰকাৰৰ পৰা কেনেধৰণৰ সহায় সহযোগিতা পাইছে চৰকাৰৰ পৰা মই মানে একো পোৱাই নাই মানে একো যোগাযোগো কৰা নাই ওচৰত মামী খুৰীহঁতে সূতা পায় মই আনিব গ'লে কয় তুমি সৰু ল'ৰা তুমিনো কি কৰিবা সূতা তেনেকৈ কৈ দিয়ে মানে মই ইয়াৰ আগতে কৈছোঁ ল'ৰাজনক ইয়াৰ আগতে মই সুধিছোঁ যে ল'ৰাজনে চৰকাৰৰ পৰা কিবা সহায় সহযোগিতা পাইছেনে নাই পুনৰবাৰ সুধিলোঁ এইটো কাৰণে সুধিলোঁ যে আজিৰ যুগত কাম কৰিব নজনা মানুহে বহু বস্তু পায় আৰু কাম কৰিব জনা মানুহে কুঙা হৈ ঘৰতে বহি থাকিব লাগে জ্বলন্ত উদাহৰণ ইয়াৰে পৰাই প্ৰমাণিত হয় মৰিগাঁও জিলাৰ নিচেই কাষতে থকা দুৰিমাইত আছে এই যুৱকজনৰ ঘৰ আৰু যুৱকজনে এনেধৰণে নিজৰ হাতেৰে গঢ়াৰ যি বিহুৱান নিজে লৈ নিজে বয় বিক্ৰী কৰিছে আৰু উপাৰ্জন কৰিছে আৰু এটা ভাল হ'ব যে তেওঁ এজন মেট্ৰিক পৰীক্ষা প্ৰাৰ্থী আৰু তেওঁক 19-20-21 তাৰিখৰ ভিতৰত তেওঁ ৰিজাল্ট পাব আৰু তেওঁ মুখেৰে উল্লেখ কৰিছে যে বিগতৰ যিবিলাক পৰীক্ষাতকৈ এইবাৰ পৰীক্ষা তেওঁ ভাল হ'ব সঁচাকৈ ভাল লগা মন্তব্য যুৱকজনৰ পৰা আমি পালোঁ কিন্তু যুৱকজনেনো কি কাপোৰ বৈছে যুৱকজনে কি কাপোৰ বৈছে আমি কাপোৰবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম
যিমানবোৰ কাপোৰ বিক্ৰী কৰিলে তাৰ সমান্তৰালকৈ ঘৰত কিছু সংখ্যক কাপোৰ আছে আৰু এনেধৰণে ফুলাম গামোচা বৈ দিছে আৰু এতিয়া পালেঙৰ ওপৰত সজাই থৈছে আপোনালোকক দেখাবৰ বাবে আমি এখনকৈ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এনেধৰণে এই যি মেখেলা চিট সজাই বৰাই তুলি থৈছে আৰু ইয়াৰ সম্পূৰ্ণ গ্ৰাহক আছে নিবহি পৰা নাই বিহু প্ৰাকখনত লৈ যাব আহি অকল এখনে নহয় এয়া সকলো ৰঙিল কাপোৰ ইয়াতে বয় চিট কৰি থৈছে বিহুৰ প্ৰাকখনত লৈ যাব আহি অকল দুখনে নহয় তিনিখনে নহয় বিভিন্ন ৰঙৰ চিট আছে কিন্তু যুৱকজনৰ হাততে নিৰ্মাণ পাইছে যুৱকজনৰ পৰশত নিৰ্মাণ পাইছে যে উক্ত যুৱকজনৰ কি ভুল আছে যে আপোনালোকে কোনো ধৰণৰ সুবিধা প্ৰদান নকৰে গাঁৱৰ আশে পাশে যিবিলাক ব্যাগুম ৰাজনীতিৰ নেতা আছে তেওঁলোকৰ চকুত কিয় নপৰে যে যিসকলে ভালকৈ কাপোৰ বব নাজানে পুনৰ কৈছোঁ যিসকলে ভালকৈ কাপোৰ বব নাজানে সেইসকলে মুঠাৰে বান্দোলে খুটা পায় আৰু উক্ত দুখীয়া ঘৰৰ যুৱকজনে কোনো ধৰণৰ সহায় নাপায় কিয় নাপায় এটা ডাঙৰ প্ৰশ্ন কিয় নাপায় আমি আৰু মন্তব্য ল'ব চেষ্টা কৰিম যদি ল'ৰাজনৰ মাক আছে মাকক অকণমান আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ এওঁৱে হৈছে সেই ল'ৰাজন ডিগবৈত কংগ্ৰেছত খহনীয়া ডিগবৈত গোলাইগাঁও পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড সদস্য তথা কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মী ইমাম আলীৰ নেতৃত্বত প্ৰায় 200ৰো অধিক কংগ্ৰেছ দলৰ সদস্যই ডিগবৈত বিধায়কৰ উপস্থিতিত ডিগবৈ মণ্ডল ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰা সদস্যসকলক আদৰণি জনাই স্থানীয় বিধায়কগৰাকীয়ে ডিগবৈত বৃহৎ সংখ্যক কংগ্ৰেছ সদস্যৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান গোলাই গাঁও পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড সদস্য তথা কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মী ইমাম আলীৰ নেতৃত্বত প্ৰায় 200ৰো অধিক কংগ্ৰেছ দলৰ সদস্যই ডিগবৈ বিধায়কৰ উপস্থিতিত ডিগবৈ মণ্ডল ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলৰ পৰা নতুনকৈ বিজেপি দলত যোগদান কৰা সদস্যসকলক বিধায়কগৰাকীয়ে আদৰণি জনোৱাৰ লগতে এইবাৰ লোকসভা নিৰ্বাচনৰ ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটৰ জয়লাভ কৰিব বুলিও আগন্তুক শুভেচ্ছা জ্ঞাপন কৰে ডিগবৈ বিধায়কগৰাকীয়ে ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশী ৰিপৰ্ট এনি ভাৰত 24 ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই ইমন অনুৰাগে বিদায় লৈছোঁ অধিক বা বতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ